মৰিগাঁও নগাঁৱত কেইবাজনৰ আমাৰ আজি 12 ঘণ্টীয়া মধ্যসম বন্ধৰ সময়ছোৱাত আটক হৈছিলে আৰক্ষী হাতত নেলি আউটপোষ্টৰ আণ্ডাৰত হৈছিলে আমচৰি গেটৰ সমীপত 4 জন আৰু কঠিয়াতলি যি আউটপোষ্ট আছে তাৰ নাম্বল আলংগাৰ 3 জন আমি তেখেতলোকৰ প্ৰতি আহ্বান জনাইছো আৰক্ষী প্ৰশাসন নেলি আৰক্ষী প্ৰশাসন কঠিয়াতলি তাত 3 জন ইয়াত 4 জন এই 7 জন যুৱকক বা আমাৰ বন্ধৰ সমৰ্থনকাৰীক বিনা শৰ্তে কোনো আইনৰ ধাৰা নলগাকৈ যেন মুকলি কৰি দিয়ে তাৰ প্ৰতি আমি কঠিয়াতলি আৰক্ষী আৰু নেলি আৰক্ষীৰ প্ৰতি বিনম্ৰভাৱে সদতীয় ছাত্ৰ সন্থাৰ তৰফৰ পৰা আটাইকেইটা সংগঠনৰ তৰফৰ পৰা আমি অনুৰোধ জনাইছো তিৱা স্বায়ত্ত পৰিষদৰ ভাৰতীয় সংবিধানৰ 6ষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ ক্ষেত্ৰত কেন্দ্ৰ ৰাজ্য আৰু সংগ্ৰামী সংগঠনৰ মাজত ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছো 2024 বিধানসভা নিৰ্বাচনৰ পূৰ্বে মৰিগাঁও জিলাত জনজাতিৰ বাবে এটা বিধানসভা সমষ্টি সংৰক্ষণ কৰিব লাগে এটো আমাৰ দ্বিতীয় দাবী তিৱা স্বায়ত্তৰ সাংবিধানিক মৰ্যাদা দিবলৈ এখন স্বায়ত্ত পৰিষদৰ কথা কোৱা নাই যিখন স্বায়ত্ত পৰিষদ 40-45 কোটি টকা আহে আবণ্টন হয় বছৰত এইখন স্বায়ত্ত পৰিষদৰ অৰ্থহীন এখন স্বায়ত্ত পৰিষদৰ কথা আমি কোৱা নাই যিখন স্বায়ত্ত পৰিষদ সাংবিধানিক আৰু যিখন সাংবিধানিক স্বায়ত্ত পৰিষদৰ বাবে আমি ভৌগোলিক এলেকাটো ফিজিবিলিটি থকা সাংবিধানিক মৰ্যাদা সম্পন্ন হ'ব পৰা আমি অঞ্চলক লৈহে স্বায়ত্ত শাসন বিচাৰিছো অসমৰ 47টা ট্ৰাইবেল বেল্ট ব্লকৰ ভিতৰত মধ্য অসমতে 17টা আছে এই অঞ্চলৰ পৰা অবৈধ বেদখলকাৰী বিলাকৰ যিবিলাকে বেল্ট ব্লকত বেদখল চলালে অবৈধ বেদখলকাৰী সকলক এই আমি সংৰক্ষিত খণ্ড বেষ্টনী অঞ্চলৰ পৰা উচ্ছেদ কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছো আৰু যেতিয়ালৈকে এই দাবী পূৰ্ণাংগ নহব যেতিয়ালৈকে উচ্ছেদ নকৰিব বেদখলকাৰী তেতিয়ালৈকে আমাৰ সংগ্ৰাম চলিব আৰু যেতিয়ালৈকে আমি সাংবিধানিক মৰ্যাদাপূৰ্ণ স্বায়ত্ত শাসন পাব কাৰণে সক্ষম নহম আমাৰ সংগ্ৰাম অব্যাহত থাকিব আৰু যেতিয়ালৈকে ডেলিমিটেশ্যন কৰি এটা জনজাতি সমষ্টিক সংৰক্ষণ কৰি নিদিয়ে মধ্য অসমত আমাৰ সংগ্ৰাম জোৰদাৰ চলিব আৰু আমি বন্ধ বেয়া পাওঁ বন্ধ অপসংস্কৃতি সকলোৱে চৰ্চা কৰে বন্ধ চৰম গণতান্ত্ৰিক এক পন্থা কিন্তু বন্ধৰ নিচিনা কাৰ্যসূচী কিয় ল'বলগীয়া হয় ক্ষুভিত হৈ ল'বলগীয়া হয় মৰিগাঁও নগাঁৱত কেইবাজনৰ আমাৰ আজি 12 ঘণ্টীয়া মধ্যসম বন্ধৰ সময়ছোৱাত আটক হৈছিলে আৰক্ষী হাতত নেলি আউটপোষ্টৰ আণ্ডাৰত হৈছিলে আমচৰি গেটৰ সমীপত 4 জন আৰু কঠিয়াতলি যি আউটপোষ্ট আছে তাৰ নাম্বল আলংগাৰ 3 জন আমি তেখেতলোকৰ প্ৰতি আহ্বান জনাইছো আৰক্ষী প্ৰশাসন নেলি আৰক্ষী প্ৰশাসন কঠিয়াতলি তাত 3 জন ইয়াত 4 জন এই 7 জন যুৱকক বা আমাৰ বন্ধৰ সমৰ্থনকাৰীক বিনা শৰ্তে কোনো আইনৰ ধাৰা নলগাকৈ যেন মুকলি কৰি দিয়ে তাৰ প্ৰতি আমি কঠিয়াতলি আৰক্ষী আৰু নেলি আৰক্ষীৰ প্ৰতি বিনম্ৰভাৱে সদতীয় ছাত্ৰ সন্থাৰ তৰফৰ পৰা আটাইকেইটা সংগঠনৰ তৰফৰ পৰা আমি অনুৰোধ জনাইছো তিৱা স্বায়ত্ত পৰিষদৰ ভাৰতীয় সংবিধানৰ 6ষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ ক্ষেত্ৰত কেন্দ্ৰ ৰাজ্য আৰু সংগ্ৰামী সংগঠনৰ মাজত ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছো 2024 বিধানসভা নিৰ্বাচনৰ পূৰ্বে মৰিগাঁও জিলাত জনজাতিৰ বাবে এটা বিধানসভা সমষ্টি সংৰক্ষণ কৰিব লাগে এটো আমাৰ দ্বিতীয় দাবী তিৱা স্বায়ত্তৰ সাংবিধানিক মৰ্যাদা দিবলৈ এখন স্বায়ত্ত পৰিষদৰ কথা কোৱা নাই যিখন স্বায়ত্ত পৰিষদ 40-45 কোটি টকা আহে আবণ্টন হয় বছৰত এইখন স্বায়ত্ত পৰিষদৰ অৰ্থহীন এখন স্বায়ত্ত পৰিষদৰ কথা আমি কোৱা নাই যিখন স্বায়ত্ত পৰিষদ সাংবিধানিক আৰু যিখন সাংবিধানিক স্বায়ত্ত পৰিষদৰ বাবে আমি ভৌগোলিক এলেকাটো ফিজিবিলিটি থকা সাংবিধানিক মৰ্যাদা সম্পন্ন হ'ব পৰা আমি অঞ্চলক লৈহে স্বায়ত্ত শাসন বিচাৰিছো অসমৰ 47টা ট্ৰাইবেল বেল্ট ব্লকৰ ভিতৰত মধ্য অসমতে 17টা আছে এই অঞ্চলৰ পৰা অবৈধ বেদখলকাৰী বিলাকৰ যিবিলাকে বেল্ট ব্লকত বেদখল চলালে অবৈধ বেদখলকাৰী সকলক এই আমি সংৰক্ষিত খণ্ড বেষ্টনী অঞ্চলৰ পৰা উচ্ছেদ কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছো আৰু যেতিয়ালৈকে এই দাবী পূৰ্ণাংগ নহব যেতিয়ালৈকে উচ্ছেদ নকৰিব বেদখলকাৰী তেতিয়ালৈকে আমাৰ সংগ্ৰাম চলিব আৰু যেতিয়ালৈকে আমি সাংবিধানিক মৰ্যাদাপূৰ্ণ স্বায়ত্ত শাসন পাব কাৰণে সক্ষম নহম আমাৰ সংগ্ৰাম অব্যাহত থাকিব আৰু যেতিয়ালৈকে ডেলিমিটেশ্যন কৰি এটা জনজাতি সমষ্টিক সংৰক্ষণ কৰি নিদিয়ে মধ্য অসমত আমাৰ সংগ্ৰাম জোৰদাৰ চলিব আৰু আমি বন্ধ বেয়া পাওঁ বন্ধ অপসংস্কৃতি সকলোৱে চৰ্চা কৰে বন্ধ চৰম গণতান্ত্ৰিক এক পন্থা কিন্তু বন্ধৰ নিচিনা কাৰ্যসূচী কিয় ল'বলগীয়া হয় ক্ষুভিত হৈ ল'বলগীয়া হয়